সৰ্বপ্ৰথমে মই নৱবৰ্ষ শেহতীয়াকৈ হ'লেও সকলোকে শুভেচ্ছা জনালোঁ আৰু আজি ইয়াত যিমানখিনি ৰাইজ গোট খাইছে সকলোকে মই মোৰ অন্তৰৰ পৰা মৰম যাচিলোঁ, শুভেচ্ছা জনালোঁ। আমাৰ এই মূৰ্তিভাগ ল'ৰাহঁতে দেউতাকক স্মৃতিৰ জীয়াই ৰাখিবৰ বাবে স্থাপন কৰিবলৈ বিচাৰিলে। আজি এই মূৰ্তিভাগ আমাৰ এই স্কুলৰ প্ৰধান শিক্ষক শান্তনু দত্তই যথেষ্ট সহায় সহযোগ কৰিলে, লগতে ওচৰ চুবুৰীয়া সকলো মানুহখিনি আমাক সহায় সহযোগ কৰিছে। সেইকাৰণে আমি সকলোকে মোৰ ফালৰ পৰা আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ। চাওক, এইখন বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰয়াত হৰিনাথ হাজৰিকা ছাৰৰ স্মৃতিত তেখেতসকলৰ পৰিয়ালবৰ্গই আমাক এই মঞ্চটি আগবঢ়াইছে। সঁচাকৈ এই মঞ্চটি আমাৰ ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট কল্যাণ সাধন কৰিব আৰু উত্তৰ প্ৰজন্মৰ কাৰণে এইটো ইমান সুন্দৰকৈ এটা নিৰ্মাণ কৰিছে আৰু এই আৱক্ষ মূৰ্তিভাগি সুন্দৰভাৱে নিৰ্মাণ কৰি দিছে। আমি ইয়াত ৰক্ষণাবেক্ষণৰ দায়িত্ব দিছোঁ, আমি চফা চিকুণ কৰি ৰাখিম নিশ্চয়। আৰু তেখেত এনে এজন শিক্ষক আছিলে যিজন এতিয়া শিক্ষা ছাত্ৰী অপৰ দিনতো তেখেতে আহি 8 বজাৰ আগতে পাই যায় এই বিদ্যালয়। মই তেতিয়া পাইছিলোঁ 1998 চনত প্ৰথম চাকৰি। সেই সময়ত মই ছাৰক দেখিছিলোঁ গামোচা এখন লৈ আহে চাইকেলেৰে, আৰু ছাৰ একেবাৰে সোনকালে পাই যায় স্কুল। আৰু তেনে এজন মানুহ আমি স্মৃতি জীয়াই ৰাখিবলৈ পাই সৌভাগ্যৱান বুলি ভাবিছোঁ। আৰু আজি আমি আদৰণি জনাইছোঁ সকলোকে। এই বিদ্যালয়লৈ বহুত আহিছে আলহী অতিথি, আমি শ্ৰদ্ধা জনাইছোঁ বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা। আৰু এই দাতা পৰিয়ালবৰ্গলৈ আমি সশ্ৰদ্ধ সেৱা জনাইছোঁ যে তেখেতসকলে এই যি দান আমালৈ আগবঢ়ালে আমি সাদৰেৰে গ্ৰহণ কৰিছোঁ, মনৰ আনন্দেৰে আমি গ্ৰহণ কৰিছোঁ। আমি ছাত্ৰ ছাত্ৰীসকলৰ লগত কথা পাতিছোঁ, আমি সিহঁতৰ কল্যাণ সাধন হ'ব বুলি ভাবিছোঁ। ধন্যবাদ। আচৰিত ধৰণৰ আমাৰ বিদ্যালয়ত যথেষ্টখিনি ল'ৰা ছোৱালী আছে প্ৰথম কথা, আৰু সিহঁতৰ কাৰণে এনেকুৱা এটা মঞ্চ নাছিলে। কিন্তু এতিয়া সিহঁতি যিবোৰ প্ৰতিভা কঢ়িয়াই লৈ ফুৰিছে, সেই প্ৰতিভাসমূহ সিহঁতি বিকাশ কৰাৰ কাৰণে এটা সুন্দৰ সুযোগ লাভ কৰিব। আৰু আমি এইটো আশা কৰিম যে আমাৰ বিদ্যালয়ৰ এই যিটো উত্তৰণৰ যাত্ৰা, এই যাত্ৰাত মানে যথেষ্টখিনি প্ৰতিভা দেখুৱাব পাৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।